নমস্কাৰ এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ 5টাকৈ লোকসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে লাগিছে অথন্তৰ ইটোৰ পিছত আনটো ঘটনা সংঘটিত হৈছে ইটোৰ পিছত আনটো ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে যে ইভিএম বিকল হৈ পৰিছে ইভিএম যাৰ পৰিপ্ৰেক্ষিতত বুন্দাপৰ দি ৰৈ থাকিব লগা হৈছে ঘণ্টা ধৰি ঘণ্টা ভোটাৰ ৰাইজ এনে ধৰণৰ বহু ঘটনা সংঘটিত হৈছে 5টাকৈ লোকসভা সমষ্টিৰ বিভিন্ন স্থানত কোট ইভিএম বিকল হৈ পৰিছে সকলোবোৰ তথ্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক ৰাজ্যৰ কেইবাটাও স্থানত বিকল হল ইভিএম নাহৰকটীয়া কলিয়াবৰ বুকাখাত যোৰহাট তিতাবৰ নাজিৰা নাৰায়ণপুৰকে ধৰি কেইবাটাও স্থানত বিকল হল ইভিএম ভোট দিবলৈ আহি ৰৈ থাকিব লগা হল ভোটাৰ ৰাইজ তিতাবৰৰ বেবেজিয়া সৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিকল হল ইভিএম মাজুলী দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হল ইভিএম বুকাখাতৰ এমই স্কুলত ভোট গ্ৰহণ কেন্দ্ৰত বিকল হল ইভিএম কলিয়াবৰ মিছাৰ 107 নং ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হল নাজিৰাৰ তিনিটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হল ইভিএম আনহাতে কাজিৰঙা লোকসভা সমষ্টিৰ লামডিঙত ঢলি পৰিল প্ৰিজাইডিং বিষয়া লামডিঙৰ 253 নং ভোট গ্ৰহণ কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়া আছিল সাব্বিৰ আলী উচ্চ ৰক্তচাপত ঢলি পৰে বিষয়াগৰাকী যাৰ বাবে ভোট কেন্দ্ৰটোত বহু সময় পলমকৈ অনুষ্ঠিত হয় ভোট গ্ৰহণ খুজাই পৰা নতুনকৈ প্ৰিজাইডিং বিষয়া অহাৰ পিছতে অনুষ্ঠিত হয় ভোট গ্ৰহণ কেৱল ইমানেই নহয় যদি আমি মৰাণত চাওঁ মৰাণত দেখিবলৈ পোৱা গৈছে যে মৰাণতো বিকল হল ইভিএম মৰাণৰ খুৱাং বেজদুলিয়াত ইভিএম বিকলক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ৰাতিপুৱা 7 বজাৰ পৰা ভোট দিবলৈ ৰৈ থাকিল ভোটাৰ ৰাইজ এজন ভোটাৰেও ভোট দিব পৰা নাই কেন্দ্ৰটোত আঙুলিত চিয়াহী লগাই ৰৈ থাকিব লগা হৈছে ভোট দিবলৈ খুৱাং সমষ্টিৰ 2 নং ভোট গ্ৰহণ কেন্দ্ৰত হৈছে এই অঘটন ঠিক একেদৰে নাহৰকটীয়াত বেলট ইউনিট বিকল হৈ পৰিছে নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 102 নং ভোট কেন্দ্ৰৰ বেলট ইউনিটটো ভোটদান কৰাৰ পূৰ্বে বিকল হৈ পৰিছে এনে ঘটনা সংঘটিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এই সময়তে ৰাজ্যৰ বিভিন্ন স্থানত বিকল হৈ পৰিছে ইভিএম কেবা ঠাইতো ঘণ্টা ধৰি ঘণ্টা ৰৈ থাকিব লগা হৈছে ভোটাৰ ৰাইজ আমি ইতিমধ্যে উল্লেখ কৰিছো যে ৰাজ্যৰ কোন কোন স্থানত ইভিএম বিকল হৈ পৰিছে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম মৰাণত যদি চাওঁ মৰাণত বিকল হৈ পৰিছে ইভিএম মৰাণৰ খুৱাং বেজদুলিয়াত ইভিএম বিকলক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে কিয়নো ৰাতিপুৱা 7 বজাৰ পৰা ভোট দিবলৈ ৰৈ থাকিল ভোটাৰ ৰাইজ এজন ভোটাৰেও ভোট দিব পৰা নাই ভোট কেন্দ্ৰটোত আঙুলিত চিয়াহী লগাই ৰৈ থাকিব লগা হৈছে ভোট দিবলৈ খুৱাং সমষ্টিৰ 2 নং ভোট গ্ৰহণ কেন্দ্ৰত এই অঘটন হৈছে সমান্তৰালকৈ যদি আমি চাওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ঘটনা হৈছে ইভিএম বিকল হৈ পৰিছে নাহৰকটীয়া কলিয়াবৰ বুকাখাত যোৰহাট তিতাবৰ নাজিৰা নাৰায়ণপুৰকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত এই মুহূৰ্তত ইভিএম বিকল হৈ পৰিছে ঠিক একেদৰে তিতাবৰৰ বেবেজিয়া সৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম মাজুলীৰ দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম বুকাখাত এমই স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰটো বিকল হৈ পৰিছে ইভিএম কলিয়াবৰ মিছাৰ 107 নং ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ পৰিছে নাজিৰাৰ তিনিটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম আনহাতে কাজিৰঙা সমষ্টিৰ লামডিঙত ঢলি পৰিছে প্ৰিজাইডিং বিষয়া লামডিঙৰ 253 নং ভোট গ্ৰহণ কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়া আছিল সাব্বিৰ আলী উচ্চ ৰক্তচাপত ঢলি পৰিছে বিষয়াগৰাকী ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সাব্বিৰ আলীক ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে মৰাণতো বিকল হৈ পৰিছে ইভিএম নাহৰকটীয়াত বেলট ইউনিট বিকল হৈ পৰিছে নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 102 নং ভোট কেন্দ্ৰৰ বেলট ইউনিটটো ভোটদান কৰাৰ পূৰ্বে বিকল হৈ পৰিছে এই খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে নগাঁৱৰ 44 নং ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম আৰু বুকাখাতত পুনৰ বিকল হৈ পৰিছে ইভিএম 136 নং কলাখোৱা এলপি স্কুলত ইভিএম বিকল হৈ পৰিছে শিলাপথাৰৰ ডিমত দুটাকৈ ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম আৰু এনে ধৰণৰ ঘটনা হবলৈ পাইছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ছোৱাত আৰু আপোনাৰ অঞ্চলতো যদি ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ পৰিছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব।
ইভিএম মেচিনটো আজি মই শুনা মতে কিবা ক্লোজ বাটনটো টিপি পালে নেকি হেৰি কৰাৰ পিছত টেষ্ট কৰাৰ পিছত তাৰপিছতে বেয়া হ'ল আমি 7টা বজাৰ পৰা আমিতো ৰৈ আছোঁ এতিয়া 2 ঘণ্টা হ'বলৈ হ'ল এতিয়ালৈকে ঠিক কৰা নাই ৰিপ্লেচ কৰিবলৈ আমি বহুত ক'লো ডিচি অফিচৰ পাৰ্মিশ্যনো আহিছে বুলি সেইবিলাকো শুনি আছোঁ কিন্তু এতিয়ালৈকে মানে আৰম্ভ কৰিব পৰা নাই তেখেতসকলে এজনো ভোট দিব পৰা নাই এজনৰতো আঙুলিত মানে হেৰি চিহাইটো লগাই ৰখি আছে বেচেৰা চেণ্টাৰ নম্বৰ 2 হয় খোৱাং সমষ্টি খোৱাং হাই ছেকেণ্ডেৰী স্কুল প্ৰিজাইডিং অফিচাৰ ভুলৰ কাৰণে হ'ল নেকি শুনা মতেতো তেনেকুৱাই হয় মই ভিতৰত নাছিলোঁ সেইটো সময়ত মানে যিজনে হেৰি কৰিছে তেনেকৈ কৈছে কিবা এটা ক্ল'জ বাটন নে কিবা এটা টিপি পালে বোলে আমাৰ HS হাই ছেকেণ্ডেৰী স্কুলৰ চেণ্টাৰ আমি পুৱা 102 নম্বৰ আমি প্ৰথমতে ৰাতিপুৱা মানে মককুল আৰম্ভ কৰিছিলোঁ 5:30 কিন্তু প্ৰথম অৱস্থাত মানে অকণমান আমাৰ বেলট ইউনিটটোৰ অসুবিধা হৈছিল কিন্তু আমি ছেক্টৰসকলক ফোন কৰি জনালোঁ তেওঁলোকে নিৰ্দিষ্ট সময়ত সলনি কৰি থৈ গ'ল আৰু এতিয়া বৰ্তমান সুকলমে আমাৰ ভোট গ্ৰহণ হৈ আছে এনিটক্স ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত